Hello guys, welcome to my kitchen. আজি বনাম মানে ডিউটিৰ পৰা আহিছোঁ, ভোক লাগি গৈছে, গতিকে ৰেডি কৰি লৈছোঁ আৰু এইফালে পিঁয়াজ টিয়াজ কাটি লৈছোঁ আৰু এইখিনিত মই এটা পেষ্ট বনাই ল'ম। পেষ্টটো কাজু লৈছোঁ, কেঁচা জলকীয়া, নহৰু, কাজু এনেকৈ মিলাই লৈছোঁ। এইখিনি পেষ্ট বনাই লওঁ, কাজু, পিঁয়াজ আৰু কেঁচা জলকীয়া আৰু নহৰু দি পেলাই। গতিকে আগতে এইখিনি কৰি আহোঁ। মাৰা হৈ গ'ল, এয়া পেষ্ট বনাই লৈ আহিছোঁ। এইখিনি কেঁচা জলকীয়াটো হোৱাই নাই, তো এতিয়া কেৰাহী বহাই দিলোঁ। ভোক লাগিলে আৰু স্পেচিয়েল কি বনাম কওক? ইমান ভোক লাগে যে মই স্পেচিয়েল কিবা বনাই মোৰ ফ্ৰেণ্ডসকলক মই দেখুৱাম, এনেকুৱা নহয়। কিন্তু আজি একদম মানে চব্জি তব্জি নিদিয়াকৈ খালি বিলাহী দিছোঁ অকণমান, দি পেলাই এটা পেষ্ট বনাইছোঁ। এটা মানে মাছৰ সৰুকৈ আঞ্জা এটা বনাম। কালিয়াৰ নিচিনা, মাছৰ কালিয়া হ'ব পাৰে, মেবি কালিয়া বনালেও মই জিৰাই ফোৰণ দিম। এতিয়া দি দিওঁ পিঁয়াজ, পটককৈ অলপ আঞ্জা বনাই পেলাম আৰু পিঁয়াজখিনি অলপ ভাজি লওঁ। আধা পিঁয়াজ দিছোঁ পেষ্টত আৰু আধা ডাঙৰ চাই এটা পিঁয়াজ লৈ অকণমানি আঞ্জাই বনাম, বহুত ডাঙৰ আঞ্জাটো নহয়। নিমখ দিবই লাগিব, নিমখ দিলেহে পটাপট হ'ব। ইমান ভোক লাগে, পটককৈ মানে খোৱাৰ টাইম হৈ গৈছে যে পটাপট কি বনোৱা যায় তাকে বনাই সেইখিনিয়ে মই মোৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰোঁ। বেলেগ আৰু একো নাই। চব্জি নোহোৱাকৈ এটা সৰু ভাতে অকণমান খাওঁ, বেছি আঞ্জাটো নালাগে। প্ৰায় হৈয়ে গৈছে ভাজা, গতিকে পেষ্টখিনি দিব লাগিব। এতিয়া পেষ্টখিনি দি দিওঁ, এইখিনি অলপ ভাজা হৈ যাওক, চব কেঁচা গোন্ধটো যাক। লগত কাজু আছে, নহৰু আছে, পিঁয়াজ আছে, কেঁচা জলকীয়া আছে, এইখিনি ভাজা হৈ যাওক। মছলাখিনি ভাজা হৈ গৈছে। এতিয়া পাউডাৰ মছলাখিনি দি দিম। পাউডাৰ মছলা দি দিওঁ, আধা চামুচ হালধি গুড়ি, আধা চামুচ জলকীয়া গুড়ি, আধা চামুচকৈ অলপ বেছি দিলোঁ, জিৰা দিলোঁ আধা চামুচ, আৰু ধনিয়া অলপ দি দিম, গৰম মছলাও দিলোঁ। এতিয়া দি দিওঁ মিক্সি ধোৱা পানীখিনি দি দিওঁ মছলাখিনি ভুনিবলৈ। এতিয়াও মছলাখিনি ভালকৈ ভুনা হৈ লওক। মছলাখিনি ভাজা হৈ গৈছে। এতিয়া মাছ দি দিওঁ, মাছৰ পিচ দি দিওঁ, 2 পিচ বনাম আৰু মাছখিনিৰে অলপ মছলাৰ লগত মিলাই অলপ ভাজি লওঁ। এক মাছ ভাজিও দিব, ভাজা মাছো দিব পাৰি, আগতীয়াকৈ ভাজিও দিব পাৰি। কিন্তু মইতো সদায় আপোনালোকৰ যিটো ইজি মতে ৰন্ধা হয় সেইটোৱে দেখাওঁ আৰু সোনকালে হয়, কিন্তু সেইটোৱে মই দেখাওঁ আপোনালোকক। কাৰণ ৰেগুলাৰ বেচিছত মই যি খাওঁ তাকে দেখাওঁ। মই স্পেচিয়েল কোনো ৰেচিপি কাৰো ফলো নকৰোঁ। মোৰ মনে যি কয় যে এইটো এনেকৈ বনাও ভাল লাগিব, মই সেইটোৱে কৰোঁ। আৰু অলপ পানী দি দিলোঁ, মাছটো ভাজা হৈ থাকক, মছলাখিনিৰ লগত অলপ ভুনা হৈ যাওক, একদম ভুনা হৈ যাওক। গুচাই চাওঁ, মছলাখিনিৰ লগত ভুনা হৈ গ'ল। লুটিয়াই দিওঁ, ভুনা হৈ গৈছে মছলাৰ লগত। এতিয়া জোল দি দিম, চিম্পুল কালিয়াৰ নিচিনাই, মাছৰ কালিয়াৰ নিচিনাই হৈ আছে। অলপ লুটিয়াই তেতিয়া অলপ ভাজি লওঁ, মাছটো যিহেতু কেঁচা দিছোঁ, ভাজা নাই, গতিকে আৰু অলপ ভাজি ল'বই লাগিব। আৰু এতিয়া জোল দি দিওঁ, জোলতো সিজিব লাগিব না, সামান্য থুপথুপীয়া থাকিব, অলপ খাবলৈ ভাল হ'ব জোলখিনি। চিমত 10 মিনিটমান শুবলৈ দিওঁ চিমত। মাছৰ আঞ্জাটো প্ৰায় হৈয়ে গৈছে। এতিয়া মোৰ যি টি দিব মন যায় নহয়, কালিয়াৰ নিচিনা বনাই আছোঁ যিহেতু, অলপ ক্ৰীম দি দিলোঁ, ভাল লাগিব বুলি আশা ৰাখিছোঁ। এইটো ওৱান টাইপ অফ কালিয়া, ফিছ কালিয়া বুজিছে, একজেক্টলি নহ'লেও মিলাই দিলোঁ ক্ৰীমটো। এতিয়া আৰু অলপ সময় হ'ব লাগিব, আৰু অলপ সময় হ'বলৈ দিম। ধুনীয়া স্মেল হৈছে। আৰু এটা বস্তু দিম যিটো মই যে ভাল পাওঁ, কি কৰোঁ, কালিয়াতটো নিদিয়ে এইটো বস্তু, কালিয়াত এই বস্তুটো নিদিয়ে ফিছ কালিয়াত, কিন্তু মই দিম। আপোনালোকে একো নক'ব, আপোনালোকে একো বেয়া কমেণ্ট নকৰিব দেই। মই জাষ্ট এক্সপেৰিমেণ্ট কালিয়াত এইটো মই দিয়া বস্তুটো নিদিয়ে, মই জানো। হৈয়ে গৈছে আঞ্জাটো। এতিয়া মোৰ ইনগ্ৰিডিয়েণ্টটো দি দিম।
এইটো ফিনিচিং এইটো লেমন লিপ গতিকে মই এইটো এনে এক্সপেৰিমেণ্ট কৰি আছোঁ কেনেকুৱা লাগিব ফিছ কালিয়াৰ লগত লেমন লিপটো গতিকে গাইজ আপোনালোকৰ যদি ভাল লাগিছে এতিয়ালৈকে যদি চাই আছে লাইক কমেণ্ট কৰিবলৈ একদম নাপাহৰিব মুঠৰ কমেণ্ট কৰিব বেয়া পালেও কৰিব ভাল পালেও কৰিব গতিকে এইটো মোৰ ৰেচিপি কাৰো ৰেচিপি স্পেচিয়েল ৰেচিপি ফ'ল' কৰা নাই বাছ মই এক্সপেৰিমেণ্ট কৰি বনাই আছোঁ আৰু গতিকে থেংক ইউ ইমানলৈকে চোৱাৰ কাৰণে আকৌ লগ পাম নতুন এটা ভিডিঅ'তে তেতিয়ালৈকে ভালে সুস্থ থাকিব দেই গাইজ মোৰ গেছটো অফ কৰি দিওঁ এতিয়া